আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। ৰাতিপুৱা শুই উঠিলৈ চাহ বনাইছোঁ, চাহ খালোঁ। খোৱাৰ পাছত আকৌ ভাতৰ ৰন্ধাৰ ব্যৱস্থা কৰি আছোঁ, যিহেতু আজি ঘৰলৈ যাম। আকৌ ঘূৰি গুচি আহিম, কিবা এটা কামত যাবলগীয়া হ'ল। খালোঁ বোলো, ওলাই গুচি আহিলোঁ, গাড়ীত উঠি আছোঁ। আহি আছোঁ আৰু হৈছে আপোনালোকক অকণমান দেখুৱাই ন। এয়া দেখিছেনে কিমান ভাল লাগিছে দেখি? চবেই লাগি আছে জলকীয়া খেতিত। এয়া হেন্দালি, আকৌ জিকা হেন্দালি। ইয়াৰ মানুহে চবেই ধানৰ ছিজনত ধান খেতি কৰে, আকৌ পাচলি ছিজনত পাচলি খেতি কৰে। ভাল লাগে। এয়া মই আকৌ উভয় ব্ৰীজত উঠি গ'লোঁ, পামহি আৰু বেছি সময় নাই। দুয়োজনী লাগি আছে, কেতিয়া পামগৈ। বেছি দূৰ নাই আৰু পামহি। ইহঁতে গাড়ীত উঠাৰ লগে লগে আকৌ নামিবলৈ হয়েই দুয়োজনীৰ। পালোহি, দুয়োজনীয়ে আকৌ দিলে বমি কৰি। কাপোৰ কানি ধুলোঁ, ধোৱাৰ পাছত আহিলোঁ চাহ খাবলৈ। এইফালে আকৌ বাহিৰত মুৰ্গী কটা চলি আছে। এই আকৌ আমাৰ মুৰ্গী কটাত এক্সপাৰ্ট, সেইকাৰণে তাকে দিলোঁ। আমাৰ ওচৰৰে ভাইটি হয়, কাটি আছে সি। মোক কৈছে নালাগে দিয়া, তুমি আলহী হয়, তুমি কিয় কাটিবা, দিয়া মই কাটি কুটি দিওঁ। সি কাটি আছে। এইফালে আকৌ ছোৱালীয়ে কৈ আছে, আমাৰ চোৱা এল'ভেৰা লগাবা। না নালাগে, নলগাওঁ। লৈ ঘৰত লগাবা দিয়া। তাই আকৌ নহয় লগাবই যুঁজি আছে। হ'ব দিয়া, পাৰা যদি লগোৱা। এইফালে আকৌ বাপেক আহিল, নাস্তা পাতি লৈ আহিছে। মই আকৌ দুয়োজনীতে অশান্তি। এই নাস্তা পাতি চাইছোঁ কি আনিছে, তাকে চাহ দিব লাগিব। নোৱাৰিলোঁ, ভাত খাবলৈ অলপ সময় ৰ'ব লাগিব, সেইকাৰণে কৈছে আগত চাহকণ দি লওঁ। এয়া ক্ৰীম বন আনিছে, ইয়াত আকৌ কেক। সৌজনীয়ে আকৌ চাই আছে, আমাৰ দিয়া খাম। হ'ব দিয়া, লোৱা। আকৌ বেছিকৈ খালেও বেয়া নহয়, ল'ৰা ছোৱালীৰ কাৰণে ইমান খোৱাটো ভাল নহয়। ল'ৰা ছোৱালী বিচাৰিলে দিবই লাগিব অকণমান হ'লেও। মায়ে কৈ আছে জোৱাইৰ কাৰণে চাহ বনাবলৈ। মই কৈছোঁ ৰ'বা বনাম চাহ, ল'ৰা ছোৱালীক দি লওঁ। ইহঁতেতো জানেই, টোপোলা আহি ঘৰ পোৱাহি লগে ল'ৰা ছোৱালীৰ পাগল হৈ যায়, লাগেই। এইফালে আকৌ মই আহিলোঁ, গাখীৰ গৰমাই আছোঁ। এইফালে আকৌ চাহ খুৱাই থৈ আছে। গাখীৰ গৰমাই পেলাই চাহ মিলাই পেলাই দি দিম। মোৰ চাহ ৰেডি হৈ গ'ল, এতিয়া নিম মানুহজনলৈ। লৈ গৈ আছোঁ। কাঢ়া চাহ লাগে, তাকে কাঢ়া চাহ বনাইছোঁ। নাস্তা পাতি ইমান নাখায়, তথাপিও লগত দিছোঁ। শুই আছে, টোপনি যোৱা নাই, এনেই বাগৰি আছে। তাকে মাতিলোঁ চাহ খাবলৈ, চাহ খাই লওঁ। সৰুজনী আকৌ তাৰপৰা খাই লৈ আকৌ বাপেকৰ ওচৰ পালেহি। ইয়াত আকৌ মায়ে মই চালোঁহি ৰন্ধাখিনি কি হ'লেই আধাখিনি হৈ আছে। এইফালে আকৌ বহিলোঁ, মই কৈছোঁ তই আকৌ চাহ খালে। এবাৰ চাহ খালোঁ, আকৌ বহিলোঁ চাহ খাবলৈ। যিহেতু চাহ জানে, আমাৰ অসমৰ মানুহৰ চাহ নহ'লে নহ'বই। চাহৰ কাৰণে পাগল, যিমানে নাখাওঁ চাহ লাগিবই। গাখীৰ চাহ হ'লেতো আৰু কথাই নাই। ভাত লাগিলে এসাঁজ কম খাম, কিন্তু চাহ খাই আছে। এইফালে আকৌ মানুহজনক ভাত নিদিয়া হৈ আছে। মই কৈছোঁ ৰ'বা, মই চাহ খাই ল'ম, আকৌ ৰৈ লৈ পেলাই ভাত খাম। গৈ পেলাই চালোঁগৈ, ইহঁতে পূৰা ভাত খাই আছে। লগত আকৌ আমাৰ ভনীজোৱাইটো আছে। আকৌ ওপৰলৈকে ময়ো কেইটামান খাই ল'লোঁ। পৰা চাহ খুৱাই লোৱাৰ পাছত ইমান ভাত খাব নোৱাৰি। আকৌ তাই খুব কৈ আছে, আমাৰ যামগৈ নে? মই কৈছোঁ ব'লা। তাৰপিছত নহয় আজি থাকোঁ দিয়া। না নালাগে দিয়া, পিছত আহি থাকিমহি। কিবা কামত আহিবলগীয়া হ'ল, থকাকৈ অহা নাছিলোঁ। যামগৈ। পদূলি মূৰত গাড়ী ৰখি আছে, মানুহজন গ'ল, জান্নাতক লৈ গ'ল। তাইক বাপেকৰ লগত বাইকত পঠিয়ালোঁ। আমি বাৰু গাড়ী দি যাম, সৰুজনীয়ে ময়ে। গাড়ী ৰখি আছে পদূলিত, ফোন কৰি আছে সোনকালে ওলাই আহক, সোনকালে ওলাই আহক। এইফালে আকৌ ভণ্টিক মাত লগাবলৈ সোমাই আহিছোঁ। এইফালে আকৌ ড্ৰাইভাৰ পাগলা হৈ গৈছে, সোনকালে আহা। মাত লগাবই নোৱাৰিলোঁ, লৰালৰিকৈ গুচি আহিবলগীয়া হ'ল। এই আমাৰ ঘৰৰ ওচৰৰে বজাৰ, তাৰপৰা আমি ইয়াত খোজকাঢ়ি অহা যোৱা কৰোঁ, বেছি দূৰ নহয়। তাকে কৈছোঁ অকণমান দেখুৱাই নিওঁ। এই আমাৰ মেইন বজাৰ হয়। এইবিলাক যি মস্ত মস্ত গাড়ী ওচৰেদি গ'লে বিৰাট ভয় লাগে, নহয়নে? বহুত ভয় লাগে দেখিবলৈ। মেইন ৰোড দি খোজকাঢ়ি যাবলৈ বিৰাট ভয় লাগে।
ইপাৰৰ পৰা সিপাৰ হওঁতে বহুত দিগদাৰী হয়। ডাঙৰজনী পঠিয়ালোঁ বাপেকৰ লগত, ডাঙৰজনী গ'ল, সৰুজনী কৈ আছে কিয়নো গুচি আহিলে, থাকিলোহেঁতেন। না নালাগে দে, পিছত আহিলে থাকিম দিয়া, এতিয়া নাথাকোঁ। তাই আকৌ অকণমান খং কৰি আছে সৰুজনী, কেলৈ গুচি আহিলোঁ। পিছত যাম, তেতিয়া থাকিম। আহি পেলাই ঘৰ পালোঁহি, অহাৰ পাছত মোৰ বিৰাট ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে মানে কি ক'ম। জানেই নহয় একেদিনে ক'ৰবাত গ'লে কলিজা মাতি আছে, আম্মা আহা খেলোঁ। নালাগে দিয়া, তোমাক খেলি থাকা, মই চাই থাকোঁ। মানে মোৰ দেহাই দিয়া নাই উঠি পেলাই অকণ সময় বহি মানে খেলি। মোক কৈ আছে আকৌ চাহ বনোৱা, চাহ অকণ খাওঁ। ৰ'বা চাহ খাব আগত মোৰ দেহাটো অকণমান হেৰি কৰি লওঁ। তাকে সিহঁতৰ খেলকেইটা চাই আছোঁ। মোৰ মনত পৰে এইবিলাক খেললৈ। আগৰ দিনত আমাৰ যুগত ইমান মোবাইলৰ হেৰি নাছিল, প্ৰচলন নাছিল, কিন্তু এতিয়া ল'ৰা ছোৱালীৰ মোবাইল নহ'লে মানে থাকিবই নোৱাৰা হৈছে। পঢ়া সময়ত পঢ়িব, আজৰি সময়ত আকৌ মোবাইল লৈ বহিব, কিন্তু এইবিলাক বেয়া। আমাৰ ল'ৰা ছোৱালীবোৰ মোবাইলৰ আসক্তৰ প্ৰতি মানে বহুত হৈছে। এইবিলাক বস্তু দিব লাগে ল'ৰা ছোৱালীক খেলিবলৈ। আজৰি সময়ত মানে মোবাইলৰ পৰা যিমান পাৰে আঁতৰাই ৰাখিব চেষ্টা কৰিব লাগে। তেখেতে আনিলে খেলা, মই আৰু থাকি পেলাই মানে নোৱাৰা হ'লোঁ দেখি পেলাই। আহিলোঁ, হাতে গুটি মানে আগৰ নিচিনা নোৱাৰা হ'লোঁ, নেখেলোঁতে গুটি হাতত নুঠাই হয়। ইমান মনত পৰে এইবিলাক খেল। আগতে বহুত খেলিছিলোঁ। আগতে এইয়াই স্কুলত গ'লেও মানে এয়া গুটি ঘৰৰ পৰা লৈ যাওঁ। আজি মানে পাল পেলাই নওঁ, চব ফ্ৰেণ্ডবিলাক একেলগে হৈ লওঁ, চব দিনাখন বেলেগ বেলেগে নিয়ে গুটি। ক্লাছ নাথাকিলে আমি ইয়ালৈ বহোঁ, কিন্তু আজিকালি বহুত বেলেগ হৈ গ'ল পৰিৱেশ। আগলৈ আৰু কি হ'ব ঠিক নাই। আমি এইবিলাক দিন আকৌ আনিব লাগে, ল'ৰা ছোৱালীক দিব লাগে খেলিবলৈ। বহুত ভাল এইবিলাক। এই মানুহজনে পূৰা খেলি আছে, আগতে খেলিছিল যে, তাকে কৈ আছে আগতে কিমান খেলোঁ, অঁ আমিও খেলিছিলোঁ। খেলা নিচা এতিয়ালৈকে আছে, হাত পূৰা চলিছে, মোতকৈ বহুত চলিছে হাত, পোন হৈ আছে এতিয়াও, খেলিব পৰা হৈ আছে। আগতে এনেকৈ হাঁচি মাৰি মানুহৰ যি নাকে মুখে লাগে, এনেকৈ খেলিবলৈ গৈ পাছত কাজিয়া, বোলে নেখেলোঁ, নাকে মুখে মাৰি দিয়ক। এনেকৈ হাঁচি মাৰিলে যাবই আৰু হাতেৰে, নহয় জানো? কি বুলি কয় নামটো পাহৰি থাকিলোঁ। তাকে মই ল'লোঁ খেলিবলৈ, হাতত নুঠাই হ'ল একেবাৰে এয়া খেল। আৰু গুটিকেইটাও মানে চেপেটা, কিন্তু মানুহজনৰ পূৰা উঠিছে হাতত। খেলিলোঁ, গাটো অকণমান আৰাম পাইছোঁ। মানুহজন কৈছোঁ হ'ব দিয়ক, অকণ চাহ অকণ বনাই আনে, নিমখ চাহ। এই বাপেকক চাহ দিবলৈ তাই বাতি আনিলে, বাতিত বা কি দিব লাগে। এই ভাত তুলিলোঁ, এইফালে আকৌ মানুহজনক চাহ দিলোঁগৈ, ময়ো চাহ খাবলৈ লৈছোঁ। ছোৱালীকেইজনী ভোক লাগিছে বুলি কৈছে, ভাত হোৱাৰ পাছত কণী আমলেট কৰি আছোঁ। দুজনীকে ভাতকেইটা খুৱাই লওঁ। পিঁয়াজ জলকীয়া একোৱে দিয়া নাইকিয়া। সিহঁতে কয়, দুইজনী কৈ আছে পিঁয়াজ দিব নালাগে, সুদা এনেকৈ বনাই দিবলৈ কৈছে। তই ভাবিলোঁ ঠিক এতিয়া খাবলৈ মন কাণ কৰা নাই যেতিয়া, সেইকাৰণে চিম্পুলকৈ কণীটো আমলেট বনাই দিছোঁ। চিম্পুলকৈ পিঁয়াজ জলকীয়া একোৱে দিয়া নাই, কণী বা হালধি গুড়ি অকণমান।